হিমন্ত বিশ্ব শৰ্মাই এইকেইদিন উন্নয়নৰ কথা কৈ আহিছিল যদিও আজিৰ পৰা হঠাৎ ধৰ্মৰ ৰাজনীতিৰ কথা ক'বলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে। লামডিঙৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাম মন্দিৰৰ প্ৰসংগ আজি উত্থাপন কৰে। 500 বছৰৰ এই যি বাবৰে ৰামক বন্ধ কৰি ৰাখিছিলে, প্ৰভু শ্ৰীৰামক আমি ভব্য মন্দিৰ কৰিব লাগিব, তেখেতৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব লাগিব। আজি আপোনালোকে দেখিলে যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি আমাৰ হিন্দু সমাজে ভগৱান শ্ৰীৰামৰ মন্দিৰ আকৌ উভতাই পালে। আজি মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল। জয় জয় শ্ৰীৰাম। ৰাহুল গান্ধী, সোনিয়া গান্ধী মন্দিৰ প্ৰতিষ্ঠাৰ দিনাখন আমি মাতিছিলোঁ যে আপোনালোকো আহক, ইয়াত কংগ্ৰেছ বিজেপি বুলি কোনো কথা নাই, সকলোৱে আহি প্ৰভু শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠাত অংশগ্ৰহণ কৰক। কিন্তু কংগ্ৰেছ পাৰ্টি তেওঁলোকে এই ভগৱান শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱত যোগদান নকৰিল। আপোনালোকে সকলোৱে টিভিত চাই আছিলে নে নাই? ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা চাইছিলে নাই? কোনে কোনে চাইছিলে হাত ডাঙৰ? সবাই চাইছে? আপোনালোকে যেতিয়া টিভিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা চাই আছিলে, তেতিয়া নগাঁৱত ৰাহুল গান্ধীয়ে ধৰ্ণা দি আছিল। তাৰমানে ৰামৰ প্ৰতি তেওঁৰ কোনো সন্মান নাই, কৃষ্ণৰ প্ৰতি তেওঁৰ কোনো সন্মান নাই। আমি মন্দিৰ উৎসৱ চাই আছো, টিভিত সকলোৱে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা চাই আছে, আৰু ৰাহুল গান্ধীয়ে ৰাস্তাত বহি সেই সময়ত তামাচা কৰি আছে। আজি আপোনালোকে চাওক, কংগ্ৰেছৰ এজন সভাপতি আছে, তেওঁৰ নাম ভূপেন বৰা। অসমত লাভ জেহাদৰ কথা হৈ থাকে, আমি লাভ জেহাদৰ বিপক্ষে কাম কৰোঁ। ভূপেন বৰাই কয় যে কৃষ্ণই লাভ জেহাদ কৰিছিল। আপোনালোকে চিন্তা কৰক যে ৰাম আৰু কৃষ্ণৰ বিষয়ে ইমান বেয়া কথা কোনে ক'ব পাৰে? খালি কংগ্ৰেছ পাৰ্টিয়ে ক'ব পাৰে আৰু কোনেও ক'ব নোৱাৰে। আজি কংগ্ৰেছ পাৰ্টিয়ে ৰামকো সমালোচনা কৰে, কৃষ্ণকো সমালোচনা কৰে। লামডিঙৰ এই সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ নামাজ পঢ়াৰ প্ৰসংগ উত্থাপন কৰে। ইমান আগতে আমাৰ যোৰহাটত কংগ্ৰেছৰ কেণ্ডিডেট উঠিছে গৌৰৱ গগৈ। ধুনীয়াকৈ ঈদৰ দিন আছিলে, শিৱসাগৰত নামাজ পঢ়ি আছে। আমি আপত্তি কৰা নাই, আপোনালোক হিন্দুৰ মিটিঙতো আহক, মুছলমানৰ ঈদতো যাওক, আমাৰ কোনো আপত্তি নাই। কিন্তু যিজন মানুহে ঈদৰ দিনা নামাজ পঢ়িব পাৰে, তেওঁৰ প্ৰভু শ্ৰীৰামৰ মন্দিৰত কিয় যাব নোৱাৰে? এই প্ৰশ্নটো আমাৰ হিন্দু সমাজক লাগে। আজি কংগ্ৰেছৰ হাতত তাৰ উত্তৰ নাই, কিন্তু আমি মুছলমান মানুহকো ঈদত শুভেচ্ছা দিওঁ, বৰদোৱা থানতো যাওঁ, প্ৰভু শ্ৰীৰামৰ মন্দিৰতো যাওঁ। কিন্তু কংগ্ৰেছে হিন্দুৰ মন্দিৰত যাব ভয় কৰে, ৰামৰ মন্দিৰত যাব ভয় কৰে। মই কংগ্ৰেছীবিলাকক ক'ব খোজো যে আপোনালোকে যেতিয়ালৈকে ৰামৰ মন্দিৰত নাযায়, তেতিয়ালৈকে ভাৰতত শাসনৰ ওচৰতো আপোনালোকে আহিব নোৱাৰে। এই কথা হিন্দুৰ মনৰ কথা। আজি হিমন্ত বিশ্ব শৰ্মাই ৰঙাপাৰাৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাৰ অন্তত হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰে, সাংসদ হিচাপে গৌৰৱ গগৈয়ে কলিয়াবৰৰ বাবে কি কৰিলে? মিনিমাম 3 লাখ ভোটত হাৰিব।
কোনোবা মানুহে যি মানুহৰ কোনো পাৰফৰ্মেন্স নাই কলিয়াবৰত 10 বছৰ এমপি আছিলে কলেজ এখনতো কলিয়াবৰত বনাব পৰা নাই আজি এনে এটা নাম এটা ব্ৰেণ্ড এটা লৈলে নহ'ব নহয় যে মই অমুকৰ ল'ৰা কলিয়াবৰত 10 বছৰ মানুহে এমপি কৰিছে কলিয়াবৰত সৰু কৰবাত নামঘৰ এটা বনাই পাইছে নেকি কৰবাত কলেজ এখন বনাই পাইছে নেকি কৰবাত ইউনিভাৰ্চিটি এখন বনাই পাইছে নেকি কলে যে মই লোকসভাত কথা কওঁ লোকসভাত কথা কৈ কলিয়াবৰত কি আনিলোঁ এটা ইণ্ডাষ্ট্ৰি আনিলোঁ এটা ৰিফাইনেৰী আনিলোঁ কি আনিলোঁ আমি একোটো পাৰফৰ্মেন্স নাই নীল পাৰফৰ্মেন্স হয় নহয় বোলে মই লোকসভাত কথা কওঁ অখিল গগৈটো বিধানসভাত কথা কয় গুৰুত্ব কোনে দিয়ে কথাখিনি হয় নহয় সেইটোৱে কথা সেইকাৰণে